বিশিষ্ট লেখিকা ৰেখা নেওগৰ এটি অনগল্পৰ আধাৰত দীপ শৰ্মাৰ সবল পৰিচালনাৰে অতি শীঘ্ৰে মুক্তি লাভ কৰিব এখন ব্যতিক্ৰমী অসমীয়া চুটি ছবি থেংক ইউ। ইতিমধ্যে চুটি ছবিখনৰ প্ৰায় দৃশ্যগ্ৰহণ সম্পন্ন হৈছে। অহা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ছবিখনে মুক্তি লাভ কৰিব বুলি আশা কৰা হৈছে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। ভাৰতবৰ্ষত আমাৰ এনেকুৱা কিছুমান শিশু আছে যি শিশুৱে নপঢ়িলেও নহয় আৰু মানে শ্ৰম নকৰিলেও নহয়, শিশু শ্ৰম। এনেকুৱা ভাৰতবৰ্ষত বহুত শিশু আছে যিসকলে উপাৰ্জন কৰি ঘৰ মানে চলাবলগীয়া হৈছে। মাকক কাৰোবাৰ তেনেকুৱা শিশু মাক আছে, কিছুমানৰ দেউতাক আছে বা মাক নাই, দেউতাক নাই, তেনেকুৱা তেওঁলোকৰ এনেকুৱা সেইসকলৰ প্ৰতি চৰকাৰেও কিছু অলপ সহায় সাহায্য কৰিব লাগে। এনেকৈ এই বিষয়টোৰ ওপৰতে মই এই বিষয়বস্তুৰ ওপৰতে এনেদৰে আলোকপাত কৰি থেংক ইউখন লিখি উলিয়াইছিলোঁ। ডাইৰেক্টৰ দীপ কুমাৰ শৰ্মা, তেখেতে পৰিচালনা কৰি চুটি ছবি নিৰ্মাণ কৰিছে। ইমানেই আৰু হয়। লগতে যিহেতু প্ৰথমখন চুটি ছবি ইতিমধ্যে ৰাষ্ট্ৰীয় ক্ষেত্ৰত আপোনালোকে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে, এইখনক লৈ আশা কৰেনে আপোনালোকে? কৰোঁ, হয়, আশা কৰোঁ। সেই তৃষ্ণাটোৰ হৈছিলে, তৃষ্ণাটোৰখন আঁতোৰ নভবাকৈ পাইছিলে, তেনেকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নভবাকৈ খুব সুখী হৈছিলোঁ। তেনেদৰে যদি থেংক ইউ পাই ভাল লাগিব আৰু আশা কৰিছোঁ। মোক প্ৰথমখনতো কৰিব দিছিলে আৰু এই দ্বিতীয়খনত মোক দিয়াৰ কাৰণে মোক বহুত ভাল লাগিছে। প্ৰথমখনত তুমি শ্ৰেষ্ঠ শিশু শিল্পী বঁটাও লাভ কৰিছিলা, হয়, আৰু এতিয়া দ্বিতীয়খনত তুমি অভিনয় কৰিছা, হয়, সকলোৱে চাব। আচলতে অনুভৱ সঁচাই খুব ভাল। আৰু ৰেখা বাইদেউৰ এইটো দ্বিতীয়খন চুটি ছবি আহি আছে আৰু যিহেতু বিঅপিত কাম কৰি আছোঁ যিহেতু, তো একচুৱেলি মই ষ্টৰিটো জানিছিলোঁ তেতিয়া মানে ডাইৰেকশ্যন কৰিছে আমাৰ দীপ শৰ্মাদেৱে। তো গতিকে ডাইৰেকশ্যন কৰি থকা সময়ত সঁচাকৈ মানে কিবা এটা ভাল লাগিছে আৰু সঁচাকৈ মানে কণ্টেণ্টটো অলপ ইউনিক, মানে কি আৰু যিটো মানে এতিয়া এনেইতো চুটি ছবি বহুত হৈ আছে, অলপ উৎপাদন বহুত আছে, বিৰোধী আছে, কিন্তু ৰেখাবাদী যিটো চিন্তা কৰিছিলে অলপ ব্যক্তি কৰিব মানে। গতিকে মই আশাবাদী যাতে আমাৰ আগৰ যিখন আঁতোৰ চুটি ছবি আছিলে, আন্তঃৰাষ্ট্ৰীয় নিৰ্বাচন হৈছিলে, আৰু বহুত আশাবাদী যাতে আমাৰ এখনো নিৰ্বাচন হ'ব বুলি আশা কৰিছোঁ। আৰু নাজানো কিমান দূৰ কি হয়, আৰু ভাল লাগিছে। আমাৰ শ্বুটিং বৰ্তমান চলি আছে আৰু এটা দিনৰ চিডিউল আছে, গতিকে যিমান পাৰোঁ সোনকালে আমি ৰাইজৰ আগত শ্বুটিংখন এৰি দিম। ধন্যবাদ। যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে। দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি? তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ। শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম। হয়, এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ। তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা, 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা, বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড,
হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।